গর্ভতে জন্ম দুইলা প্রাণর শিল্পী আমার ছবি গর্গে ওইরা প্রাণর ছবি গর্গে ওরা হাতে আর গর্ভতে জন্ম লইলাম সুবীর গার্গে জুবিন গাৰ্গ ডাঙৰীয়াৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ, কিন্তু তেখেতক কপিল বৰঠাকুৰ চন্দ্ৰ নামেৰেও জনাজাত আছিল। মাতৃ ইলি বৰঠাকুৰ। জুবিন গাৰ্গ ডাঙৰীয়াই ক'ত কেনেকৈ জন্ম পাইছিল? 1962 চনতে আর মেঘালয়ৰ তুৰাতে জন্ম লইলাম প্রাণর শিল্পী ইলিয়ার গর হতে প্রাণর ছবি গর্গে গর্ভতে আর জন্ম লইলাম অন্য শিল্পী লগত প্রথমে তেও বাদ্য বজাইছিলে বিরানব্বই সনধে অনামিকা মুক্তি দিলে আহিলে মুকুটামণি ঘরে আহিলে তুমি মুকুটামণি ঘরে দুচকু ভরিলেও বন্ধ হলে কীর্তন গীতেৰে চাৰিওফালে জুবিন জুবিন হৈ পৰিল। আৰু এনেকৈ জুবিন গাৰ্গদেৱে 40টা ভাষাতকৈ অধিক আৰু 38,000তকৈ অধিক গীতত তেখেতে কণ্ঠনি কৰালে। তেখেতে কণ্ঠনি কৰোৱা এলবামৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ, অথচ কেইখনমান এলবামৰ কথা আমি ক'ব ওলাইছোঁ। জুবিনৰ গান ৰং মুক্তি শব্দ শীঘ্ৰ জোৰা কৃষ্ণ যজ্ঞ
যোগ্য নামৰ নাগাৰামৰ কেছেটৰ জন্ম দি নাগাৰাম ঘৰত চহকী কৰি দিছিল ওজাপালি কেছেট নিৰ্মাণ কৰি আমাৰ ওজাপালি ঘৰত চহকী কৰি দিছিল ঘৰ বৰণ পাখি ৰামধাৰী আৰু যন্ত্ৰ শিশু বান্ধৈ আৰু জোনাকী চিনাকী মন জোনাকী মন ৰাজুকী মন বিভিন্ন তেখেতৰ এলবাম আছিল আৰু এনেকুৱা 38,000তকৈ অধিক নাগাৰামক আদি কৰি ওজাপালি কেছেট নিৰ্মাণ কৰিছিল ইয়াৰ পাছত জুবিন গাৰ্গ ডাঙৰীয়াই যেতিয়া অসমীয়া বোলছবিত সংগীত পৰিচালনা কৰিলে সংগীতত কণ্ঠদান কৰিলে তেখেতে ছবি নিৰ্মাণ কৰিলে লগে লগে অসমীয়া বোলছবি এটি বিশেষ মাত্ৰাত গতি ল'লে তেখেতে নিৰ্মাণ কৰা তেখেতে সংগীত পৰিচালনা কৰা কেইখনমান অসমীয়া বোলছবি তুমি মোৰ মাথো দাগ আৰু শেষে উপহাৰ মায়াবিনী ৰাতিৰ বুকুত এই দাগ বোলছবিৰ গীত আছিল ও নায়ক কইনা জীৱন নদীৰ দুটি পাৰ নায়ক কইনা জীৱন নদীৰ দুটি পাৰ প্ৰিয়া মিলন বিধাতা অগ্নি সাক্ষী জোনাক বিহীনে জীৱন ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ এই দীনবন্ধু বোলছবিখনত তেখেতে সংগীত পৰিচালনা কৰিছিল নিজে অভিনয় কৰিছিল বাৰুদ ৰংগীন বন্ধু আৰু জোৰ কুমাৰ এখন দেখা নদীৰ সিপাৰে মন যায় ৰদৰ চিঠি গানে কি আৰে মন যায় ৰদৰ চিঠি গানে কি আৰে এই সকলোবিলাক অসমীয়া বোলছবি মিছন চাইনা ভাই ভন্দা বোলছবিয়ে অসম সমৃদ্ধি কৰিলে শিকাৰ আন্দোলন তেখেতৰ মূল্যখনে বোলছবি আছিল কিন্তু আধৰুৱা হৈ থাকিব ৰৈ ৰৈ বিলাক লোকগীত বৰগীত বাকী নাই সকলোতে কণ্ঠনি কৰা যায় 19 ছেপ্টেম্বৰ আছিল ভয়াৱহ প্ৰাণৰ শিল্পীজন আছিল সুদূৰ ছিংগাপুৰত আছিল অন্তঃসাগৰে সাঁতুৰি জুবিন কৰা কিয়
গাইছিল ইয়ে বলে জুবি নাই ইয়ে বলে জুবি নাই ও সামাজিক মাধ্যমত খবৰটি ওলাই আর মাতে ঘাটে সকলোৱে চাকি বন্তি জ্বলায় খবৰ কান্দে আধা ঘূৰি যায় 2025 বৰ্ষৰ এই 19 ছেপ্টেম্বৰ দিনটো ইতিহাসৰ বুকুত বৰ ভয়াবহ হিচাপে চিহ্নিত হৈ থাকিল ও কঠিনত সময় আহিল প্ৰাণৰ গানৰ পক্ষী আৰু এই দৃশ্য বহিব নোৱাৰি কতজন গৈলা স্বৰ্গ পুৰি গৈলা বৈকুণ্ঠ পুৰি অভিনত বহিব নোৱাৰি কতজন লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ'ল ও সৰু সজাইৰ ক্ৰিয়াংগনত তুমি আহি ৰলা লক্ষ লক্ষ অনুৰাগী সৰু সজাই গৈলা পেটত নাই ভাত পানী চকুত নাই টোপনি সকলোৱে চিঞৰিছে জয় জুবিন দা বুলি প্ৰাণৰ শিল্পীগৰাকী উভতি অহা পথেৰে গমন কৰিলে মায়াবিনী গীতেৰে সীতা তুলি দিলা ও সীতা তুলি দিলা ও জয় জুবিন দা বুলি হৰি ধ্বনি দিলা
জুবিন দাই কৈ গ'ল যে নাহৰ নাহৰ বুলি কৈ থাকিলে নহ'ব, নাহৰৰ গীত বুলিলেও নহ'ব, নাহৰৰ বৃক্ষ ৰোপণ কৰিব লাগিব। উৰি গৈলা গানৰ পক্ষী, পৰি ৰৈলা পাখি, পাতে ঘাটে সকলোৱে জ্বলাই দিলা চাকি। উৰি গৈলা গানৰ পক্ষী, পৰি ৰৈলা পাখি। মৰিও হ'ব, যদিও তেওঁ বৈকুণ্ঠ গমন কৰিলে তেখেতৰ সৃষ্টিৰাজি থাকি গ'ল। ও মায়াবিনী গীতেৰে বিদায় দিলো আমি, ও পুনৰ জনম লোৱা তুমি এই অসম ভূমি। ভাতে ভাতে সকলোৱে, সকলোৱে মিলি জুলি ভাই বন্ধু হবে মিলি লৈ গৈলা শ্মশানৰ ঘাটে, লৈ গৈলা শ্মশানৰ ঘাটে। কেৱল জুবিন ক্ষেত্ৰ নামেৰে সকলোৰে মাজত পৰিচিত হৈ থাকে। মায়াবিনী এতিয়া চিত্ৰ হৈ মায়াবী মাৰ্জনা হ'ল। সৰু ভগ্নী আগে আহি মুখে দিলা জুই, হইলা চাই আশা কৰিলা ৰৈ, লৈ গৈলা শ্মশানৰ ধনকে খাচিলো, ধনে ওরা চাইবু ফিরি আশা চাইবু রই। লৈ গৈলা হরিত ভগতি